প্ৰকল্প আঁচনি হাতত লৈছে আৰু যাৰ ফলত দেশ শক্তিশালী হৈছে। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। কংগ্ৰেছৰ শাসনকালৰ এক কলা অধ্যায়, জৰুৰীকালীন অৱস্থাৰ 50 বৰ্ষ পূৰ্তিত আয়োজিত এই মক পাৰ্লিয়ামেণ্টৰ উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ মাননীয় সভাপতি, মংগলদৈ সমষ্টিৰ মাননীয় সাংসদ, আমাৰ সকলোৰে অতি মৰমৰ আৰু শ্ৰদ্ধাৰ দিলীপ শইকীয়া ডাঙৰীয়া, আজি এই অনুষ্ঠানত উপস্থিত থকা ভাৰত চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, বৰ্তমান ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া, এই অনুষ্ঠানৰ প্ৰধান উদ্যোক্তা ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী স্বপ্না বনিয়া ডাঙৰীয়ানী, যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাস ডাঙৰীয়া, মঞ্চত উপস্থিত অসম চৰকাৰৰ মাননীয় 3গৰাকী মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া, ৰূপেশ বৰুৱা ডাঙৰীয়া, আৰু এই সভাত উপস্থিত থকা কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ অন্যতম সম্পাদক কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ মাননীয় উপসভাপতি পুলক গোহাঁই ডাঙৰীয়া, সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ মাননীয় শশীকান্ত শইকীয়া ডাঙৰীয়া, লগতে আজি সভাত উপস্থিত থকা মাননীয় বিধায়কসকল, ডিব্ৰুগড় জিলা বিজেপিৰ বিষয়ববীয়াসকল, ডিব্ৰুগড় জিলা মহিলা মৰ্চা, যুৱ মৰ্চাৰ বিষয়ববীয়াসকল আৰু এই মক পাৰ্লিয়ামেণ্টত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, মই বক্তব্যৰ পাতনি মেলাৰ প্ৰাক মুহূৰ্তত আজি যিসকলে কেইবাটাও ছেশ্যন, কেইটা ছেশ্যন দিছে, দুটা ছেশ্যনত যিসকলে অংশগ্ৰহণ কৰিব মক পাৰ্লিয়ামেণ্টত, মই তেখেতসকলক যদি আপোনালোকে বেয়া নাপায় নিজ স্থানতে অলপ থিয় হৈ দিব নেকি? সকলোৱে চাব বিচাৰে, সকলোৱে হাত তালি মাৰি তেখেতসকলক স্বাগতম জনায়। আজিৰ দিনটো ছিগনিফিকেণ্ট। এই দিনটোৰ তাৎপৰ্য আপোনালোকে আজি প্ৰতিফলন ঘটাব আপোনালোকৰ আন্তৰিক সহযোগিতাৰ আৰু আপোনালোকৰ বক্তব্যৰ যোগেদি, চিন্তাধাৰাৰ যোগেদি, যে কংগ্ৰেছ দলটোৱে, আপোনালোকে বহক, ধন্যবাদ, কংগ্ৰেছ দলটোৱে আজিৰ পৰা 50 বছৰ আগতে কেনেধৰণে ভাৰতবৰ্ষৰ ইমান কষ্ট স্বীকাৰ কৰি লক্ষ লক্ষ জনতাই ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কাৰাবাস খাটি শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন ভোগ কৰি স্বাধীনতা লাভ কৰিছিল। আৰু সেই স্বাধীনতাৰ যিটো ইয়াৰ বিশেষভাৱে আগন্তুক দিনত ভাৰতীয় জনতাই যাতে নিজস্ব স্বাভিমান ৰক্ষা কৰি ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত ভাৱেৰে কাম কৰাৰ নিমিত্তে সংবিধান ডক্টৰ বি.আৰ. আম্বেদকাৰ আৰু সতীৰ্থসকলে প্ৰায় 3 বছৰ পৰিশ্ৰম কৰি আমাক উপহাৰ দিছিল। আৰু যিখন সংবিধান সম্পূৰ্ণৰূপে প্ৰতিগৰাকী ভাৰতীয়ৰ মনৰ কথা, আশা আকাংক্ষা, জীৱনৰ সপোন প্ৰতিফলন ঘটাই, সেইখন সংবিধানে ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষাভাষী ধৰ্মাৱলী লোকক ঐক্যবদ্ধ কৰাৰ যিটো কাঠামোৰ তৈয়াৰ কৰিলে, যিটো নীতি প্ৰৱৰ্তন কৰিলে, যিটো আদৰ্শ প্ৰতিষ্ঠা কৰিলে, যিটো দৰ্শন দিলে, তাৰ ফলশ্ৰুতিত আজি আমি সকলোৱে একেমুখে স্বীকাৰ কৰিবই লাগিব। আজি ভাৰতবৰ্ষ যদি বিশ্ব শ্ৰেষ্ঠ অন্যতম
ৰাষ্ট্ৰ হিচাপে নিজৰ পৰিচয় বটলিবলৈ সক্ষম হৈছে। ইয়াৰ অন্তৰালত আছে ভাৰত সংবিধান। ইমান এখন পবিত্ৰ সংবিধান, সকলোৱে ইয়াক এখন জীৱনৰ আটাইতকৈ আদৰ্শ গ্ৰন্থ হিচাপে মনে প্ৰাণে শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰে। গতিকে সেইখন সংবিধানকেই ক্ষমতাৰ লালসাত ইন্দিৰা গান্ধীৰ গান্ধী পৰিয়াল নিঃশংসভাৱে হত্যা কৰাৰ যিটো পদক্ষেপ গ্ৰহণ কৰিছিল, ইয়াৰ বিৰুদ্ধে পুনৰবাৰ লক্ষ লক্ষজনে প্ৰতিবাদ সাব্যস্ত কৰি পুনৰ আম্বেদকাৰ ডাঙৰীয়াই উপহাৰ দিয়া সেইখন সংবিধানক তেখেতসকলে ৰক্ষা কৰিলে। আৰু যাৰ ফলশ্ৰুতিত আজি আমি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি এইখন দেশৰ প্ৰতিগৰাকী নাগৰিকে সন্মান সহকাৰে নিজৰ অধিকাৰ ভোগ কৰি সামাজিক ন্যায়, অৰ্থনৈতিক উন্নয়নৰ আজি ইয়াৰ পৰা বিশেষভাৱে লাভান্বিত হৈ আজি এখন শক্তিশালী ভাৰত বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ বাবে বিকাশ যাত্ৰাত আত্মনিয়োগ কৰিছে। গতিকে মই আজি এই সভাত যিসকল উঠি অহা প্ৰজন্ম আছে, ছাত্ৰ ছাত্ৰী আছে, আপোনালোকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এই যে কলংকিত অধ্যায়টো কেতিয়াও আপোনালোকে পাহৰণি গৰ্ভলৈ পঠিয়াই নিদিব। এইকাৰণে দৰকাৰ, কাৰণ তাহানিৰ পৰাই ভাৰতবৰ্ষৰ যিটো ৫,০০০ বছৰীয়া শক্তিশালী সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক যিটো শক্তিশালী পৰম্পৰাৰ ইতিহাস আছে, ৰামে তাহানিৰ কালতেই গণতন্ত্ৰক কেনেধৰণে মৰ্যাদা দিব লাগে সেই কথা তেখেতে প্ৰতিষ্ঠা কৰি গৈছে। আৰু আমাক আদৰ্শ হিচাপে ৰামায়ণত সেই অধ্যায় প্ৰদান কৰি গৈছে। গতিকে গণতন্ত্ৰ মানে এখন ৰাষ্ট্ৰত বসবাস কৰা প্ৰতিগৰাকী মানুহৰ মনৰ কথা, মানুহৰ মনৰ চিন্তা, মানুহৰ জীৱনৰ সপোন, মানুহৰ স্বাভিমান ৰক্ষা ইত্যাদি ইত্যাদি এই গণতন্ত্ৰই সদায় পুংখানুপুংখভাৱে আমাক ব্যাখ্যা দাঙি ধৰি আহিছে। আৰু ইয়াৰ পৰাই আজি আমি সকলোৱে আজি এইখন সভাত যে আমি ঐক্যবদ্ধ হৈছোঁ, এইখন সভাত আমি গণতান্ত্ৰিক চিন্তাধাৰাৰ যোগেদি আমি ঐক্যবদ্ধ হৈছোঁ। আজি আপোনালোকে চাওক যে দিলীপ শইকীয়া ডাঙৰীয়াই আজি সুন্দৰভাৱে তথ্য সহকাৰে গোটেই কথাখিনি দাঙি ধৰিলে। মই এইবিলাক পুনৰাবৃত্তি কৰিব বিচৰা নাই। কেৱল এটাই কথা যে আজি এখন ৰাষ্ট্ৰত যেতিয়া জনসাধাৰণক সুযোগ দিয়া যায়, জনসাধাৰণক সেই ৰাষ্ট্ৰীয় চেতনাৰে কাম কৰাৰ পৰিৱেশ দিয়া যায়, প্ৰতিটো জাতি জনগোষ্ঠীক নিজৰ স্বাভিমান লৈ এই ৰাষ্ট্ৰ নিৰ্মাণ কামত আত্মনিয়োগ কৰাৰ সুযোগ দিয়া যায়, তেতিয়া ৰাষ্ট্ৰ স্বাভাৱিকতে শক্তিশালী হয়। আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিবিলাক নীতি হাতত ল'লে, প্ৰতিটো নীতি যদি আপোনালোকে গভীৰভাৱে অধ্যয়ন কৰে, গৱেষণা কৰে, তেতিয়া দেখিব প্ৰতিটো নীতিত গণতান্ত্ৰিক চেতনা শক্তি বিৰাজমান, গণতান্ত্ৰিক আদৰ্শ বিৰাজমান, গণতান্ত্ৰিক অনুভূতি বিৰাজমান। অৰ্থাৎ মানৱীয় দৃষ্টিভংগীৰে যি ব্যৱস্থা প্ৰস্তুত হয় সেয়ে হৈছে গণতন্ত্ৰ, য'ত মানৱতা থাকে, য'ত শিষ্টাচাৰ থাকে, য'ত আন্তৰিকতা থাকে, য'ত ভাতৃত্ববোধ থাকে, য'ত একতাৰ চিন্তাধাৰা বিৰাজমান হয়, সেয়ে হৈছে গণতন্ত্ৰ। গতিকে ইমান সুন্দৰ এটা ব্যৱস্থা ভাৰতীয় আজি জাতীয় কংগ্ৰেছে ইন্দিৰা গান্ধীৰ সেই সময়ৰ প্ৰধানমন্ত্ৰীয়ে যেনেধৰণে নিজৰ মানে লজ্জা ঢাকিবৰ কাৰণে, অৰ্থাৎ এলাহাবাদ হাইকোৰ্টে যিটো ৰায় দিলে, সেই ৰায় দিয়াৰ পাছত বিশ্বৰ বুকুত এই কথাটো বিতংভাৱে আলোচনা হ'ল যে ৭১ চনৰ গোটেই নিৰ্বাচনটোত ইন্দিৰা গান্ধী যি জয়যুক্ত হৈছিল, অবৈধভাৱে হৈছিল, ৰেগিং কৰিছিল। ৰেগিং শব্দটো তাত লিপিবদ্ধ আছে। অৰ্থাৎ সেই সময়তে দেশবাসীৰ ওচৰত মুখ উলিয়াব নোৱাৰা হ'ল আৰু নিজৰ সেই অৱস্থাটো ঢাকিবৰ বাবে দেশবাসীৰ ওপৰত এটা অনাহকত অভিযোগ তেখেতে দাঙি ধৰিলে বা অভিযোগ দাখিল কৰিলে। সেই অভিযোগটোৱেই ইণ্টাৰনেল ডিষ্টাৰ্বেঞ্চ। কোনে ইণ্টাৰনেল ডিষ্টাৰ্বেঞ্চ কৰিছিল? কোনো কৰা নাছিল। সেইটো ইণ্টাৰনেল ডিষ্টাৰ্বেঞ্চ হ'ব নোৱাৰে। যেতিয়া কোৰ্টে, যেতিয়া আদালতে যেতিয়া ৰায় দিলে,
যে অবৈধভাৱে ইন্দিৰা গান্ধীয়ে ক্ষমতা দখল কৰিছে। আৰু তেতিয়া দেশবাসীয়ে গণতন্ত্ৰক যিসকলে ভাল পায়, গণতান্ত্ৰিক চিন্তা চৰ্চা কৰা ব্যক্তিসকলে সকলোৱে একেমুখে ক'লে তেতিয়াহ'লে আপুনি পদত্যাগ কৰিব লাগিব। ইউ মাষ্ট ৰিজাইন, ইউ হেভ ন' ৰাইট টু কণ্টিনিউ ইন পাৱাৰ। সেই সময়ত কোনো ধৰণৰ তেখেতসকলৰ হাতত যুক্তি নাছিল আৰু সেই সময়তে এককভাৱে দিলীপ শইকীয়া ডাঙৰীয়াই কোৱাৰ দৰে এমাৰ্জেঞ্চি ঘোষণা কৰিলে আৰু বিভিন্ন গৰাকীৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰাৰ বাবে সেইসকলক বলপূৰ্বকভাৱে জেললৈ প্ৰেৰণ কৰিলে আৰু এনেধৰণে সমগ্ৰ ভাৰতবৰ্ষতে এটা অৰাজকতা সৃষ্টি কংগ্ৰেছে কৌশলগতভাৱে গঢ় দিলে। কিন্তু ভাৰতবৰ্ষৰ জনতা সদায় গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি আগ্ৰহী হোৱাৰ বাবে তেখেতসকলে ঐক্যবদ্ধ হ'ল। যিমানেই চেষ্টা নকৰক কিয় তেখেতসকলে সংবিধানত বহুতখিনি সংশোধন কৰাৰ পাছতো আনকি এই পৰ্যায়লৈকে গৈছিল যে কাৰ্যকাল লোকসভাৰ 5 বছৰ পৰিৱৰ্তে 6 বছৰলৈকে বৃদ্ধি কৰাৰ তেখেতসকলে তেনে সংবিধান আনিছিল। কিন্তু ভাৰতবৰ্ষৰ জনতাই কংগ্ৰেছৰ এই একনায়কতাবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যি প্ৰতিবাদ সাব্যস্ত কৰিলে তাৰ ফলশ্ৰুতিত আজি আমি যিখন ভাৰতবৰ্ষ পাইছোঁ সেইখন ভাৰতবৰ্ষ নিশ্চিতভাৱে সেইখন ভাৰতবৰ্ষ যিসকলৰ মহান ত্যাগ কষ্টৰ ফলশ্ৰুতিত আজি কংগ্ৰেছৰ পৰা এইখন ভাৰতবৰ্ষ ৰক্ষা কৰিল। আৰু সেইবাবে আজি তাৰিখত কংগ্ৰেছে নিজৰ সেই লাজ ঢাকিবৰ বাবে পুনৰ নতুন এটা শ্লোগান আৰম্ভ কৰিছে যে সংবিধান বচাও। কিন্তু যিসকলে সংবিধান হত্যা কৰিলে সেইসকলে সংবিধান বচাও বুলি ক'লে কোনো যুক্তিতেই গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে এই কথাষাৰ এতিয়া যদি ইয়াং জেনেৰেশ্যনৰ মাজত আলোচনা নহয়, আমি কেৱল কৈ থাকিলে নহ'ব। গতিকে ইয়াৰ বাবে এটা চেতনা, শক্তিশালী ৰাষ্ট্ৰীয় চেতনা গঢ় দিব লাগিব আৰু এই চেতনা গঢ় দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি সমগ্ৰ ভাৰতবৰ্ষতে এই দিৱস পালন কৰিবৰ বাবে তেখেতে আহ্বান জনাইছে আৰু তেখেতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি অসমতো মক পাৰ্লিয়ামেণ্ট অনুষ্ঠিত হৈছে। এতিয়া প্ৰশ্ন হৈছে যুৱ বন্ধুসকলে এই বিষয়টোক সমগ্ৰ অসমতে উঠি অহা প্ৰজন্মৰ মাজত আৰু যিসকলে অজ্ঞ হৈ আছে তেখেতসকলক এই সন্দৰ্ভত সম্যক জ্ঞান দিয়াৰ উদ্দেশ্যে আপোনালোকে আগন্তুক দিনত কি দায়িত্ব পালন কৰিব। কাৰণ কংগ্ৰেছক প্ৰতিটো সময়তে এই কথাষাৰ মনত পেলাই দিবলৈ আজি কংগ্ৰেছৰ নেতাবিলাকে সমগ্ৰ ভাৰতবৰ্ষতে পদযাত্ৰা ইত্যাদি ইত্যাদি কৰি পেলাই মানুহক আভুৱা ভৰাবৰ বাবে যিবিলাক হাতত তেখেতসকলে কাৰ্যসূচী লৈছে এই কাৰ্যসূচীৰ বলিষ্ঠ প্ৰত্যুত্তৰ এইটোৱে যে তোমালোকে প্ৰথমতে কোৱা কিয় তোমালোকে ভাৰতবৰ্ষৰ জনতাই ইমান কষ্ট কৰি যি স্বাধীনতা বুটলিছিল, যি স্বাধীনতা লাভ কৰিছিল, সেই স্বাধীনতাক হত্যা কৰিবৰ কাৰণে তোমালোকে কিয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। গতিকে মই ভাবোঁ যে আজি এইখন সভাত নিশ্চিতভাৱে উঠি অহা প্ৰজন্মই এই কথাবিলাক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব। মই কেইটামান কথা আপোনালোকক বিশেষভাৱে আহ্বান জনাওঁ যে ৱাই উই শুড ডিনাউন্স কংগ্ৰেছ। Emergency was declared to save one individual, not the nation. I repeat, emergency was declared to save one individual, not the nation. The real reason for the emergency was not national security. তেখেতসকলে যিটো ইণ্টাৰনেল ডিষ্টাৰ্বেঞ্চ বুলি কৈছে ইয়াৰ প্ৰত্যুত্তৰ the real reason for the emergency was not national security. It was because the Allahabad High Court convicted Indira Gandhi of electoral malpractices. Instead of resigning, she retained took power by suspending democracy. The country was punished for her crime. তাই সেই অপৰাধটোৰ কাৰণে গোটেই ৰাষ্ট্ৰখনে ভুগিব লগা হ'ল, ৰাষ্ট্ৰৰ জনতাই ভুক্তভোগী হ'ল।
গতিকে এইটো এটা প্ৰথম কাৰণ। দ্বিতীয়টো কাৰণ, কনষ্টিটিউশ্যন ৱাজ টুইষ্টেড অভাৰনাইট থ্ৰু Article 352. Emergency was declared using vague claim of internal disturbance. No war, no riot, just a political crisis. That political crisis in the camp of Congress, particularly in the career of then Prime Minister Srimati Indira Gandhi. And the cabinet was not even consulted properly. It was a complete hijack of the constitution. আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।